अरे असम में अभी क्या चल रहा है? विदुर भाई 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 জুবিনগাৰ যতীন বৰা ৰবি শৰ্মাৰ অবিহনে বিদুৰ ভাই ছুপাৰহিট কাৰণ মই এজন অভিনেতা হিচাপে এজন ছবি নিৰ্মাতা হিচাপে মই এখন চিনেমাক 10ৰ ভিতৰত 9.5 মাৰ্কছ দিছোঁ কলেজে কলেজে প্ৰচাৰ নচলোৱাকৈ বিদুৰ ভাই ছুপাৰহিট ডাঙৰ ডাঙৰ হৰ্ডিং বিশাল ৰেলী অবিহনে এখন ছবি হিট হ'ব পাৰে তাৰ প্ৰমাণ বিদুৰ ভাই ভগৱান ফুলাই দে কপালখন ফুলাই দে শদিয়াৰ পৰা ধুবুৰীলৈ ৰজন জনাইছে বিদুৰ ভাই প্ৰতিটো চিনেমা হলে হাউচ বিদুৰ ভাই গৰম কৰিছে ছ'চিয়েল মিডিয়া সকলোৰে মুখে মুখে এতিয়া কেৱল বিদুৰ ভাই विदुर भाई विदुर भाई বিদুৰ ভাই विदुर भाई 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 বিদুৰ ভাই विदुर भाई विदुर भाई যোৱা 19 জুলাইত সমগ্ৰ ৰাজ্যতে শুভমুক্তি লাভ কৰিছে অসমীয়া চিনেমা বিদুৰ ভাই শুভমুক্তি লাভ কৰা দিনৰে পৰাই সমগ্ৰ অসমত বিদুৰ ভাইয়ে ৰজন জনাই আছে জাৰজ সন্তান যদিও নিজ ভাতৃতকৈ বেছি মৰম কৰিছিল তোক ওয়েলকাম টু গীতালিজ ব্লগ লাইভ লিখে নহয় ব্লগ প্ৰথম অৱস্থাত ইউটিউবত মুক্তি লাভ কৰিছিল বিদুৰ ভাই ইউটিউবত অন্যতম জনপ্ৰিয় ৱেব চিৰিজ হিচাপে বিবেচিত হৈছিল বিদুৰ ভাই গাঁৱৰ জকাইচুকৰ পৰা চহৰলৈকে শিপাইছিল বিদুৰ ভাই ইয়াৰ পিছত অৱশেষত ৰাইজৰ অফুৰন্ত মৰম আৰু ভালপোৱা সামৰি চিনেমা হিচাপে অসমবাসীৰ মাজলৈ আহিল বিদুৰ ভাই যুৱ প্ৰজন্মৰ জনপ্ৰিয় পৰিচালক সুব্ৰত কাকতিৰ পৰিচালনাৰে নিৰ্মাণ হোৱা তথা ৰুটষ্টক এণ্টাৰটেইনমেণ্টৰ বেনাৰত নিৰ্মাণ হোৱা বিদুৰ ভাইত অভিনয় কৰিছে চুমকি কছাৰী পংকজ মহন্ত বলিন বৰা উজ্জ্বল ৰাজখোৱা নিতু খনিকৰ ত্ৰৈলোক্য বৰুৱা স্নিগ্ধা ফুকন শৰ্মিষ্ঠা দাস অসীম শৰ্মা উদ্দীপনা বৰা হীৰকজ্যোতি বৰদলৈ আনন্দ বৰুৱা আসিফ জাবেদ দীপামণি খাটনিয়াৰৰ লগতে বহু অভিনেতা অভিনেত্ৰী 3 বছৰ মই তাৰমানে মেট্ৰিক দিয়া পা তদুপৰি সংগীত পৰিচালনা কৰিছে প্ৰণয় দত্তই কণ্ঠদান কৰিছে জনপ্ৰিয় কণ্ঠশিল্পী আচাৰ্য বৰপাত্ৰ আৰু দীক্ষিতে আনহাতে চিনেমাখনৰ প্ৰযোজনা কৰিছে প্ৰায় 12গৰাকী প্ৰযোজকে যি নেকি আন এক অভিলেখ অসমীয়া চিনেমা ৰাজ্যৰ প্ৰতিটো চিনেমা হলতে হাউচফুল হাঁহি মুখে ওলাই আহিছে প্ৰতিগৰাকী দৰ্শক কোনো ছুপাৰষ্টাৰ নথকাকৈ কোনো ডাঙৰ ডাঙৰ হৰ্ডিং বিশাল ৰেলী নকৰাকৈ কলেজে কলেজে প্ৰচাৰ চলাবলৈ নগৈ কিদৰে এখন চিনেমা ছুপাৰহিট কৰিব পাৰি সেয়া দেখুৱাই দিলে টিম বিদুৰ ভাই বিদুৰ ভাইলৈ বহুত বেছি এক্সাইটেড এতিয়া বিশ্বাস কৰিব পাৰিছোঁ যে ৰাইজে বিৰাট ভাল পাব অসমৰ ৰাইজে সকলোৱে হিলদোল ভাঙি সপৰিয়ালে সবানভাৱে সকলো আহক আৰু ছবিখন উপভোগ কৰক আপোনালোকৰ মৰমৰ কাৰণে আচলতে চিৰিজৰ পৰা আজি চিনেমালৈ ৰূপান্তৰিত হ'ল গতিকে আপোনালোকে সকলোৱে চাব বুলি আশা কৰিছোঁ আমি আৰু মৰম দিব বুলি আশা কৰিছোঁ আৰু দৰ্শকৰ চিঞৰ আৰু উৎপাদন আমি গম পাইছোঁ আমাৰ ছবিখন ৰাইজে ভাল পাইছে আৰু আপোনালোকে হললৈ আহক চিনেমাখনৰ মৰম দিয়ক আৰু আপোনালোকৰ মৰমে আমাৰ সফলতা বুলি আমি ধৰি ল'ম ধন্যবাদ তো এয়া উদুলি মুদুলি পৰিৱেশ একেবাৰে খুব ধুনীয়া এটা পৰিৱেশ আপোনালোকে চাব মৰম দিব বিদুৰ ভাইক আৰু পাছৰ সপ্তাহত নিশ্চয়কৈ আমাৰ অসমৰ বাদে বাকীখন ৰাজ্যতো বিদুৰ ভাই আহি আছে সকলোৱে মৰম দিব চাব ভাল লাগিলে শ্বেয়াৰ কৰিব আপোনজনকো চোৱাব আৰু যদি কিবা বেয়া পায় সেয়াও গঠনমূলকভাৱে সমালোচনা কৰিব আশাৰে ধন্যবাদ প্ৰতিটো ছবিগৃহতে সকলোৱে আহি যাতে আমাৰ এনেকৈ সহায় সহযোগিতা আগবঢ়ায় আৰু বিদুৰ ভাইক আপোনালোকে বহুত বেছি মৰম দিয়ে বহুত দিনৰ কষ্ট মানে আশা ভয় সকলোখিনি সংমিশ্ৰণ হৈ আজি মানুহৰ ফিডবেক বা মানুহৰ ৰিয়েকশ্যনছখিনি আজি আমি পাই ভয়ো লাগিছে ভালো লাগিছে বিশ্বাস যে ভাল পাব চাই আপোনালোকে খালি আহিলেই হ'ল প্ৰথমতে সকলোকে নমস্কাৰ জনাইছোঁ বাকী সকলো আহক দলে বলে চিনেমাখন চাওক খুব ভাল পাব সেইটো আমাৰ বিশ্বাস সকলোৱে যেনেকৈ চিৰিজখন মৰম দিছিলে
চিনেমাখনো আহি চাই মৰম দিব বুলি আশীৰ্বাদ কৰিব বুলি আশা কৰিলোঁ ধন্যবাদ আৰু আমাৰ অনলাইন টিকেট বুক হৈ আছে বুক মাই শ্ব'ত আপোনালোকে বুক কৰি চিনেমাখন চাবলৈ আহে সকলোৱে বৰ ভাল সঁহাৰি বৰ ভাল লাগিল আমাৰ অনলাইন বুকিং চলি আছে আপোনালোকে অনলাইন বুকিং কৰিব পাৰিব চিনেমাখন চাব চাই কেনেকুৱা পাই জনাব বিচৰা ধৰণে ফুল এণ্টাৰটেইনমেণ্ট চিনেমা পালে ৰাইজে আঁকোৱালি লোৱাটো কোনো যে কৃপণালী নকৰে সেয়া প্ৰমাণ কৰি দেখুৱাই দিলে বিদুৰ ভাই এইপিনে সামাজিক মাধ্যমতো বিদুৰ ভাই চিনেমাক লৈ চলিছে ব্যাপক চৰ্চা সকলোৰে এটাই কথা মাৰ্ভেলাছ কাৰবাৰ হৈছে ফুল এণ্টাৰটেইনমেণ্ট পেকেজ হৈছে বিদুৰ ভাই শুনো আহক দৰ্শকৰ মুখেৰে কেনে লাগিল বিদুৰ ভাই গতিকে মই ভাবোঁ মই চাগে অসমীয়া চিনেমা ইমান হহা মোৰ মনত পৰা নাই আজিলৈকে গতিকে এই লেভেলৰ চিনেমা যদি বনে আই এম চিয়'ৰ যে আৰু বহুত প্ৰযোজক ওলাই আহিব যিয়ে বহু টকা খৰচ কৰি চিনেমা বনাবলৈ সাহস কৰিব কাৰণ পইচা ৰিকভাৰ ডেফিনেটলি হ'ব আৰু ইণ্ডিয়ান বা নেশ্যনেল বা ইণ্টাৰনেশ্যনেল লেভেলত কম্পিট কৰিব লাগিলে আমাক এনেকুৱা অৰিজিনেল প্ৰডাক্ট লাগে য'ত এখন ছবিয়ে আমাৰ জাতিটোৰ গাঁথা আৰু বেথাবোৰ দাঙি ধৰে আমাৰ সৰ্বসাধাৰণ ৰাইজৰ যিবিলাক সমস্যা যি ধৰণৰ মানসিক যন্ত্ৰদণ্ডত তেওঁলোক ভোগে এই আটাইবোৰ কথা ইমান সুন্দৰকৈ উত্থাপন কৰিছে ইমান মডাৰ্ণ ৱে ইমান ভাল টেকনিকেল নলেজেৰে মই ভাবোঁ যে চিনেমা এনেকৈ বনাব লাগে আৰু অসমীয়া দৰ্শক ৰাইজক মই অনুৰোধ জনাইছোঁ কাৰণ মই এজন অভিনেতা হিচাপে এজন ছবি নিৰ্মাতা হিচাপে মই এখন চিনেমাক 10ৰ ভিতৰত 9.5 মাৰ্কছ দিছোঁ 9.5 আউট অফ 10 গতিকে মই আটাইকৈ অনুৰোধ কৰিছোঁ আপোনালোকে চিনেমা চাবলৈ আহক আৰু চিনেমা উদ্যোগটো উত্থান কৰিম বুলি চিনেমা চাব নাহিব এনেকৈ মনৰ ভাৱ এটা লৈ আহক যে মই পইচা দিম আৰু মোক তাৰ এগেইনষ্টত এণ্টাৰটেইনমেণ্ট লাগে আৰু তেওঁলোকে এখন পইচা উচুল চিনেমা বহুত এক্সট্ৰিম ভাল লাগিছে মই বুজাব নোৱাৰোঁ আচলতে আৰু মই আগতেও য'ত ইণ্টাৰভিউ দিছোঁ তাত কৈছোঁ যে টিজাৰ চায়ে এক্সপেক্টেশ্যনটো বহুত বেছি আছিল আৰু একদম যিটো এক্সপেক্ট কৰিছিলোঁ তাতকৈ 100 টাইমছ আৰু বেছি বেটাৰ হৈছে বিৰাট বেছি ভাল হৈছে সকলোৱে চাব লাগে বিৰাট ভাল লাগিলে বিদুৰ ভাই আজি প্ৰিমিয়াৰ শ্ব'টো চালোঁ ইমান বিৰাট ধুনীয়া চিনেমা ধুনীয়া ষ্টৰী ধুনীয়া স্ক্ৰিপ্ট ডাইৰেকশ্যন এক্টিং চিনেমাটোগ্ৰাফী মিউজিক গোটেইখিনি একদম টোটেল প্ৰডাক্ট এটা আৰু খুব মানে আমাৰ মিডল ক্লাছ মানুহখিনিক ইম'শ্যনছখিনি কিমান ধুনীয়াকৈ হাঁহিৰ মাজেৰে লৈ গৈছে সাংঘাতিক ভাল লাগিল গতিকে দৰ্শকক কওঁ আপোনালোকে আহক বিদুৰ ভাই চাওক বিৰাট ভাল পাব এক্সপেক্টেশ্যন বহুত আছিলে আৰু সেই এক্সপেক্টেশ্যন ক্ৰছ কৰি বহুখিনি মানে এটা নতুন ফ্লেভাৰ আৰু এনেকুৱা মোৰ মতে অসমৰ ইণ্ডাষ্ট্ৰীত এনেকুৱা এখন মুভি আমি দেখা নাই মানে চিনেমেটোগ্ৰাফী হওক ডিৰেকশ্যন হওক এক্টিং হওক ইমান ধুনীয়া প্ৰেজেণ্টেশ্যন খুব ভাল লাগিলে আৰু মানে সঁচাকৈ এটা গিফ্ট অসমৰ ৰাইজৰ কাৰণে আৰু থেংকফুল টু SUVN টিম আৰু বিদুৰ ভাই সকলো কৰ্মকৰ্তালৈ বহুত ধন্যবাদ তেওঁলোকে ইমান ধুনীয়া এটা আমাক গিফ্ট দিছে আচলতে অসমৰ ইণ্ডাষ্ট্ৰীৰ কাৰণে আৰু আশা কৰোঁ 19 তাৰিখৰ পৰা সকলো অসমৰ ৰাইজে খুব ধুনীয়াকৈ আদৰি ল'ব মাঘ ফাগুন চ'ত বিদুৰ ভাই এতিয়া চিনেমা হলত এইখন চিনেমাই ৰঘুপতিৰ ৰেকৰ্ডো ভাঙিব ইউটিউবত যিমান জুই জ্বলাইছিলে তাতকৈ বেছি জুই জ্বলাবলৈ গৈ আছে এতিয়া ডাঙৰ পৰ্দাত এটা ভাষা যদি ক'ব যাওঁ আউটষ্টেণ্ডিং বিৰাট ধুনীয়া চিনেমা মানে ভাষা কম এতিয়াও গুজবম্পছ মোৰ হাতৰ নোম শিয়ৰি আছে মানে সুব্ৰতকো কৈছোঁ অসমৰ ৰাইজকো কওঁ যে এতিয়ালৈকে 2024 চনৰ মই যিমান অসমীয়া চিনেমা চাইছোঁ দ্য বেষ্ট চিনেমা ছ'ফাৰ আৰু অসমবাসীৰ কাৰণে অসমৰ কাৰণে এইখন এখন উপহাৰ মিছ নকৰিব মিছ কৰিলে পস্তাব বিৰাট ধুনীয়া চিনেমা বনাইছে দিল খুছ এটা শব্দত বিৰাট ভাল হৈছে যিটো এণ্টাৰটেইনমেণ্ট বুলি কোৱা হয় চিনেমা এণ্টাৰটেইনমেণ্টৰ এটা মাধ্যম হয় গতিকে এণ্টাৰটেইনমেণ্টৰ ফুল পেকেজ হৈছে ৱেব ছিৰিজ যিমান ভাল পাইছিলে তাতকৈ বেছি চিনেমাখন ভাল পাব বুলি মই চিয়'ৰ প্ৰতিজন অভিনেতা একদম সৰু চৰিত্ৰটোৰ পৰা প্ৰতিজন অভিনেতাই ইমান ধুনীয়া অভিনয় কৰিছে আৰু ডাইৰেক্টৰে এটা ছাৰপ্ৰাইজ দিছে সেই ছাৰপ্ৰাইজটো মই ভাবোঁ আপোনালোকে চিনেমা হলত আহি চালে বেছি ভাল হ'ব আমাৰ কাৰণেতো বিৰাট ডাঙৰ ছাৰপ্ৰাইজ আছিলে বিৰাট ভাল লাগে চিনেমাখন চাই হললৈ আহক চিনেমাখন চাওক অসমীয়া চিনেমাৰ কাৰণে নহয় এখন ভাল চিনেমা কিছু সময় হাঁহিবলৈ ফূৰ্তি কৰিবলৈ আৰু হাঁহিৰ মাজেৰে ফূৰ্তিৰ মাজেৰে কিছুমান সঁচা কথা ক'বলৈ সাহস কৰিছে চিনেমাখনৰ জৰিয়তে গোটেই টিমটোৱে এই সাহসটো কৰাটো বহুত ডাঙৰ কথা গতিকে খুব ধুনীয়া মেছেজ এটাও আছে চিনেমাখনৰ জৰিয়তে আমি সকলোৱে ৰৈ আছিলোঁ বহুত দিন বহুত পলম কৰিলে সেইটো খং এটা আছিলে কিন্তু আজি চাই পেলাই গোটেই খং অভিমানবোৰ নাইকিয়া হ'ল আৰু যিমান ভাবিছিলোঁ তাতকৈ অধিক বেছিকৈ ভাল লাগিছে সুব্ৰতৰ কথা কি ক'ম আৰু সি তাৰ এতিয়ালৈকে যিমান কাম কৰিছে দিছ ইজ দ্য বেষ্ট ওৱান আৰু প্ৰতিজন সদস্য প্ৰতিজন কলা কুশলীয়ে ইমান ভাল কাম কৰিছে
কৰিছে ডাইলগবোৰত মানে সৰু সৰু কথা ডাঙৰ ডাঙৰ ইছ্যুবোৰক দেখুৱাই দিছে আমাৰ গাঁওখনত কি আমাৰ গাঁৱৰ পৰিয়াল এটাই কিনো অনুভৱ কৰে কিনো চলি থাকে অন্তৰত তেওঁলোকৰ সকলো কথা ইমান সুন্দৰকৈ উপস্থাপন কৰিছে বেকগ্ৰাউণ্ড স্ক'ৰৰ এটা বহুত ডাঙৰ হাত আছে চিনেমাখনত প্ৰণয় মই ভাবোঁ যে হি হেজ ডান হিজ বেষ্ট টিল ডেট আৰু ইমান ভাল কাম হৈছে মুঠতে পৰিয়ালৰ সকলো সদস্য একেলগে বহি চাব পৰা এখন চিনেমা য'ত আপোনালোকে হাঁহিবও পাৰিব কান্দিবও পাৰিব সকলোবোৰ পাব মই যিমান আশা কৰিছোঁ তাতকৈও বহুত বেছি ভাল লাগিলে আৰু সুব্ৰতে পুনৰ এবাৰ নিজক প্ৰমাণ কৰিলে যে এজন সুদক্ষ তেওঁ পৰিচালক বাকী স্ক্ৰিপ্ট ষ্টৰি সাংঘাতিক ষ্ট্ৰং এক ছেকেণ্ডো ক'তো মানে ব'ৰ হোৱাটো বাদেই মানে বেলেগ কিবা এটা কথা ভাবিবলৈ মাজত এক ছেকেণ্ডৰ অৱকাশ নাই মানে খুব গ্ৰিপিং গোটেই ষ্টৰিটো বাকী এক্টৰছৰ কথাই ক'ম নে বাকী কেমেৰা ৱৰ্কৰ কথাই ক'ম নে মেকআপেই ক'ম নে কষ্টিউমেই ক'ম নে ওৱান টু অল চবেই ইমান ভাল কাম কৰিছে মই এতিয়া আগৰ পৰাই জানি আছিলোঁ তেওঁলোক আমি এটা পৰিয়ালৰ নিচিনা অলপ অলপকৈ জানি আছিলোঁ যেতিয়া মই 100% মই বিশ্বাসী যে ৰাইজে চাই খুবেই ভাল পাব আৰু এখন সাংঘাতিক ভাল এখন অসমীয়া ছবি তেওঁলোকে অসমীয়া দৰ্শকক উপহাৰ দিয়ে সাংঘাতিক এখন ভাল চিনেমা বিদুৰ ভাই গতিকে আৰম্ভণিৰ পৰা শেষলৈকে ইমানেই ভাল লাগিলে আমনি নালাগিলে গতিকে আপোনালোক আহক 19 তাৰিখৰ পৰা প্ৰতিটো হলত বিদুৰ ভাই লাগিব গতিকে আপোনালোকৰ পইচাটো অথলে নাযায় সাংঘাতিক ভাল এখন চিনেমা আপোনালোকে আৰু মই কৈছোঁ যিহেতু আৰম্ভণিৰ পৰা হাঁহিব লাগিব শেষলৈকে অলপ অলপ দুখো লাগিব কিন্তু দুখটো প্ৰকাশ কৰিবই নোৱাৰি হাঁহি আকৌ ষ্টাৰ্ট হৈ যায় গতিকে আপোনালোকৰ পইচাটো অথলে নাযায় গতিকে বিদুৰ ভাই চাবলৈ আহিব চালোঁ SUV আৰু টীমৰ বিদুৰ ভাই আৰু অসমৰ প্ৰায় আটাইবোৰ লোকেই এণ্টিচিপেট কৰি থকা সকলোৱে আশা কৰি থকা এখন চিনেমা আজি প্ৰিমিয়াৰ শ্ব'ত উপস্থিত আছোঁ আৰু একেবাৰে সৰুকৈ চিনেমাখনৰ পাৰ্ট হ'বলৈ পাই মোৰো বৰ ভাল লাগিল আৰু চিনেমাখন চাই পেলাই অনুভৱ কৰিছোঁ যে বিগত সময়ছোৱাত অসমীয়া চিনেমালৈ এটা আটাইতকৈ ডাঙৰ এটা উপহাৰৰ দৰে আৰু আগলৈ অসমীয়া চিনেমা কেনেকুৱা হোৱা উচিত তাৰে বহুতকেইটা ৰাস্তা মুকলি কৰি দিয়াৰ বাবে SUV গোটেই টীম সমগ্ৰ বিদুৰ ভাই পৰিয়াললৈ মোৰ ফালৰ পৰা কৃতজ্ঞতা আৰু ধন্যবাদ জনাইছোঁ আপোনালোকে চাব সাংঘাতিকভাৱে ভাল লাগিলে চিনেমাখনৰ কি নাই বুলি ক'ব পাৰি ইয়াৰ কমিক টাইমিং ইয়াৰ স্পীড ইয়াৰ ছ'চিয়েল মেছেজ এই জৱানখন চাই পেলাই যিটো অনুভৱ হৈছিলে মোৰ আজি একজেক্টলি অসমীয়া হিচাপে অসমীয়া চিনেমা এখন চাই সেই অনুভৱটো হ'ল সেইটো কাৰণে মই বহুত প্ৰাউড ফিল কৰিছোঁ আৰু আমি অসমীয়া চিনেমা এখন যে বাহিৰৰ লগত তুলনা কৰিব পৰা হৈছোঁ সেইটো আটাইতকৈ ডাঙৰ কথা আৰু গুৰুত্বপূৰ্ণ কথা বৰ ভাল পালোঁ চিনেমাখন আচলতে বিদুৰ ভাইটো আমাৰ প্ৰত্যেকৰে মুখে মুখে থকা এটা জনপ্ৰিয় আচলতে নাম বুলি ক'ব লাগিব আৰু অসমৰ ৰাইজৰ বিদুৰ ভাইৰ লগত খুব সুন্দৰকৈ পৰিচিত খালি এইবাৰ ডাঙৰ পৰ্দাত আহিছে খুব সুন্দৰ কাহিনী মোৰ খুব ভাল লাগিলে আৰু অসমৰ ৰাইজক চাবলৈ অনুৰোধ কৰিছোঁ কাৰণ খুব মজা পাব আপোনালোকে ইয়াত কান্দিবও পাৰিব হাঁহিবও পাৰিব হাঁহি বাগৰি যাব গতিকে বিদুৰ ভাইৰ গোটেইকেইটা মোৰ বন্ধু আছে ভাইটি আছে গোটেইখিনি আমি ঘৰৰ মানুহ গতিকে সকলোকে খুব বহুত শুভেচ্ছা জনাইছোঁ ইমান সুন্দৰ এখন ছবি নিৰ্মাণ কৰাৰ বাবে ৰাইজক উপহাৰ দিয়াৰ বাবে সুব্ৰত খুব সুন্দৰ কৰিছে আৰু কাৰিকৰী বিভাগৰ গোটেইখিনিকে যিসকলে অভিনয় কৰিছে আটাইকে বহুত শুভেচ্ছা আৰু খুব ভাল লাগিছে আটাই চাবলৈ আহিব বিদুৰ ভাই এটা অনুভৱ আপোনালোকৰ আগত শ্বেয়াৰ কৰোঁ বুলি ভাবিলোঁ যিহেতু বৰ্তমান সময়ছোৱাত এখন অসমীয়া চিনেমা খুব ভালদৰে গৈ আছে খুব ভাল খবৰ কিন্তু মই আন এটা আনুষংগিক কথাহে ক'ব বিচাৰিছোঁ এইবাৰ চিনেমাখনৰ যি সময়ছোৱাত প্ৰচাৰ চলিছিলে সেই সময়ছোৱাত মোৰ মনলৈ এটা ধাৰণা আহিছিল যে চিনেমাখনৰ প্ৰচাৰ কৌশল ক'ৰবাত ৰৈ গৈছে নেকি বা প্ৰচাৰ অলপ কম হৈছে নেকি কাৰণ মই এবাৰ ছবিখনৰ প্ৰচাৰ সময়ছোৱাত দেখিবলৈ পোৱা নাছিলোঁ কোনো স্কুললৈ টিমটো যোৱা কোনোবা মহাবিদ্যালয়ত গৈ পেলাই খুব প্ৰচাৰ চলোৱা দেখা নাছিলোঁ কোনো বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলক লৈ পেলাই ৰেলী কৰা দেখা নাছিলোঁ তাৰপিছত খুব গুৱাহাটী মহানগৰীত যিহেতু মই বৰ্তমান সময়ছোৱাত কৰ্মসূত্ৰে থাকোঁ গতিকে সেই সময়ছোৱাতো কিন্তু গুৱাহাটী মহানগৰীত কোনো ধৰণৰ ডাঙৰ হৰ্ডিং দেখিবলৈ পোৱা নাছিলোঁ খুব ধৰণৰ লাইটিং লগা চমক থকা কোনো হৰ্ডিং দেখা নাই তাৰ উপৰিও মই কোনো ধৰণৰ খবৰ পোৱা নাছিলোঁ যে ডাঙৰ বিলাসী গাড়ী লৈ পেলাই এটা ডাঙৰ ৰেলী গুৱাহাটী মাজমজিয়াদি গৈছে দেখা নাই কিন্তু ইয়াৰ পূৰ্বৰ চিনেমাসমূহত দেখিছিলোঁ গতিকে মই ভাবিছিলোঁ যে এনেধৰণে প্ৰচাৰ কৰি পেলাই এখন চিনেমা হিট হ'ব জানো কিন্তু মোৰ ধাৰণা ভুল প্ৰমাণিত হ'ল যে খুব সাধাৰণভাৱে এখন ছবি প্ৰচাৰ কৰিও তেখেতসকলে ৰাইজৰ মৰম আকোৱালিবলৈ সক্ষম হৈছে তাৰ উপৰিও আৰু এটা কথা বিদুৰ ভাইত এজন প্ৰযোজক নাই প্ৰায় 12জনকৈ প্ৰযোজক আছে 12জনকৈ হয়তো বেছিও থাকিব পাৰে কমো থাকিব পাৰে মোৰ ডাইৰেক্ট সংখ্যাটো হয়তো মই ভুল ক'ব পাৰোঁ কিন্তু আৰু এটা কথা মনলৈ আহিছে খুব নামী দামী তাৰকা নাই ছবিখনত তৎসত্বেও কিন্তু ছবিখন আঁকোৱালি লৈছে আচলতে মানুহৰ যেতিয়া বিশ্বাস
জন্মে এখন চিনেমাৰ ওপৰত নিশ্চয়কৈ আঁকোৱালি ল'ব। কিন্তু আগন্তুক যিসমূহ ছবি আহিছে সেই ছবিসমূহো তেনেধৰণে প্ৰচাৰ কৰক, সাধাৰণভাৱে প্ৰচাৰ কৰক, কাকো অসুবিধা নিদিয়াকৈ প্ৰচাৰ কৰক আৰু কাম ভাল হ'লে নিশ্চয়কৈ আঁকোৱালি ল'ব। আপুনি যদিহে এতিয়াও চোৱা নাই বিদুৰ ভাই তেনেহ'লে এতিয়াই যাওক কাষৰ চিনেমা হললৈ আৰু উপভোগ কৰক, এনজয় কৰক বিদুৰ ভাই। এণ্টাৰটেইনমেণ্ট ডেস্ক, সৰুপথাৰ প্লাছ। সকলোকে নমস্কাৰ জনাইছোঁ আৰু এই আমাৰ গোটেই বিদুৰ ভাই টিম, বিদুৰ ভাই ডিৰেক্টৰ আছে সুব্ৰত কাকতি, আমাৰ গোটেই বিদুৰ ভাই পৰিয়াল আছোঁ। আপোনালোক আহক, দলে বলে আহক, বিদুৰ ভাই চিনেমাখন চাওক আৰু বিদুৰ ভাইক মৰম দিয়ক, তাকে আশা কৰিছোঁ। জয় বিদুৰ ভাই।